নমস্কাৰ, আজি শ্বেয়াৰ কৰিছোঁ এটা পনীৰৰ ৰেচিপি, মলাই পনীৰ। তাৰ কাৰণে পিঁয়াজখিনি পানীত বইল কৰি ল'ব লাগিব। এনেকৈ সৰুকৈ কাটি ল'ব লাগিব পিঁয়াজটো একেটা চাইজতে। আৰু ভালকৈ যেতিয়া পিঁয়াজখিনি অলপ বইল হ'ব, তেতিয়া ভালকৈ পানীখিনিৰ পৰা উঠাই এনেকৈ থৈ দিব লাগিব। ভালকৈ ঠাণ্ডা হ'বলৈ ৰাখিব লাগিব। ভালকৈ ঠাণ্ডা হোৱাৰ পাছত এনেকৈ পেষ্ট বনাই ল'ব লাগিব। তাৰ পানী এড কৰিব নালাগে, পানী এড নকৰাকৈ পেষ্ট বনাব লাগিব। এতিয়া পপি চিডছো তিয়াই থোৱা হৈছিলে, পপি চিডছখিনিও ভালকৈ গ্ৰাইণ্ড কৰি ল'ব লাগিব। পপি চিডছখিনিৰ লগত এনেকৈ অলপ কাজু বাদামো তিয়াই থোৱা হৈছিল। সেই কাজু বাদামখিনিও ভালকৈ পপি চিডছৰ লগত পেষ্ট বনাই লোৱা হ'ল। আৰু পেষ্টটো অলপ ভালকৈ বনাব লগা হয়, একে ফাইন পেষ্ট হ'ব লাগে। গোটা গৰম মছলা, তেজপাত, লং, ডাঙৰ ইলাচি, সৰু ইলাচি আৰু ডালচেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া তেলখিনি গৰম কৰাৰ পাছত শুকান জলকীয়া দি এতিয়া গোটা মছলাখিনি এনেকৈ দি দিছোঁ। এতিয়া অকণমান পাঁচফোৰণো দি দিছোঁ। পাঁচফোৰণখিনি ভালকৈ ফুটিবলৈ দিব লাগিব। তাৰ পাছতে অলপ কেঁচা পিঁয়াজো অকণমান এটা জোখত কাটি দি দিছোঁ। অলপ কম কোৱান্টিটিৰ লৈছোঁ পিঁয়াজটো। এতিয়া যেতিয়া অলপ পিঁয়াজখিনি ফ্ৰাই হ'ব, তেতিয়া আমি যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টটো দি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি ভালকৈ ফ্ৰাই হ'ব লাগিব। পিঁয়াজখিনি ভালকৈ ফ্ৰাই হ'বলৈ অকণমান টাইম লাগিব, কাৰণ কম জুইত কৰিব লাগিব, নহ'লে পিঁয়াজখিনি জল্দি জ্বলি যোৱাৰ চান্স থাকে। এতিয়া ঘনাই লৰাই থাকি মই মছলাখিনি এড কৰি লৈছোঁ। মছলাত মই ব্যৱহাৰ কৰিছোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, অকণমান গৰম মছলা দি ভালকৈ এতিয়া লৰাই থাকিম। এতিয়া ভালকৈ লৰাই যেতিয়া তাৰ পৰা তেল ওলাব, তেতিয়া অলপ জালুকৰ গুড়ি এড কৰি দিম। জালুকৰ গুড়ি দিয়াৰ পাছতো অলপ দেৰি ভালকৈ লৰাই থাকিব লাগিব। আৰু এতিয়া এয়া ভালকৈ সিজি গৈছে, আমাৰ পিঁয়াজৰ গ্ৰেভিটো বনি গৈছে। এতিয়া আৰু অকণমান সময় ভাজি লৈ তাতে আমি দি দিম আদা নহৰু আৰু জলকীয়া পেষ্ট এড কৰি দিছোঁ। এতিয়া আৰু অকণমান আদা নহৰুখিনি ফ্ৰাই হোৱালৈ আৰু অকণমান সময় ফ্ৰাই কৰি থাকিব লাগিব। যিমানে পেষ্টটো ভালকৈ ফ্ৰাই হ'ব, সিমানেই আমাৰ পনীৰ টেষ্টি হ'ব। এতিয়া ভালকৈ ফ্ৰাই হোৱাৰ পাছত এয়া কমি গ'ল। আগতে যিমান দিয়া হৈছিলে পেষ্টটো বহুতখিনি কমি যাবগৈ, কোৱান্টিটিটো কমি যাব, আৰু তেতিয়াই গম পোৱা যাব যে পেষ্টখিনি ভালকৈ ৰেডি হৈ গৈছে। এতিয়াই আমি তাতে দি দিম পপি চিডছ আৰু কাজুৰ বনাই লোৱা পেষ্টখিনি। এতিয়া ভালকৈ আকৌ লৰাই থাকিব লাগিব যেতিয়ালৈকে পেষ্টখিনি ভালকৈ ফ্ৰাই নহয়। এতিয়াও কম জুইতে লৰাই থাকিব লাগিব, নহ'লে তলি ধৰা চান্সটো বেছি থাকে। এতিয়া ভালকৈ ঘনাই লৰাই লৈ এতিয়া তাতে দিছোঁ কেঁচা জলকীয়া দুটা, ভালকৈ এতিয়া দি লৰাই থাকিব লাগিব। যেতিয়া পেষ্টটো অলপ ভাজ খাব, তেতিয়াই আমি অলপ ফুড কালাৰ গাখীৰৰ লগত মিক্স কৰি এড কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে কেশৰ গাখীৰৰ লগত মিলাই দিব পাৰে। মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া আকৌ ভালকৈ পেষ্টটো লৰাই থাকিব লাগিব। আৰু এতিয়া ইয়াতে ক্ৰীম এড কৰিব লাগিব। মই আমুল ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। ক্ৰীম অলপ সৰহকৈ দিব লাগিব। এতিয়া আকৌ গ্ৰেভিটো ভালকৈ লৰাই থাকিব লাগিব, ক্ৰীমখিনি যেতিয়ালৈকে ভালকৈ মিক্স হৈ নাযায়। আৰু অকণমান সময় ফ্ৰাই কৰি লৈ এতিয়া আমি পনীৰখিনি এড কৰি দিম। পনীৰখিনি আমি আগতীয়াকৈ সৰু সৰু চাইজত কাটি ৰাখিছিলোঁ। এতিয়া পনীৰখিনি দি ভালকৈ লৰাব লাগিব, যাতে পনীৰটো গ্ৰেভিৰ লগত মিক্স হৈ যায়। এতিয়া ভালকৈ লৰাই থাকি তাতে অলপ কচুৰি মেথি দি দিছোঁ, ভালকৈ অকণমান গুড়ি কৰি। এতিয়া তাতে দি দিছোঁ অলপ গাখীৰ। গাখীৰখিনি দিয়াৰ পাছত খুব ভালকৈ লৰাব লাগিব। মই দৈ গাখীৰ ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে ভালকৈ দৈ গাখীৰখিনি মিক্স হোৱালৈকে ভালকৈ ফ্ৰাই কৰি থাকিব লাগিব। এতিয়া চব্জিখিনিত এনেকৈ উতল আহি গৈছে। এতিয়া ভালকৈ সিজালৈকে অকণমান সময় জুইত ৰাখিব লাগিব, যাতে পনীৰখিনি ভালকৈ সিজে। এতিয়া অলপ নিমখ এড কৰি দিছোঁ। এতিয়া ভালকৈ লৰাই লৈ আমাৰ হৈ গৈছে পনীৰখিনি।
এইখিনি ৰুটিৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে, ভাতৰ লগতো ট্ৰাই কৰিব পাৰে। আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক কেনেকুৱা পায় জনাবচোন। আমাৰ ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ আহিছোঁ।